নমস্কাৰ এৰুনিক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সংস্কৃত একাদশঃ পাঠঃ একাদশ পাঠ अस्माकं पर्यावरणम् আমাৰ পৰিৱেশ। ইয়া ভূমি জলচ্চ ইয়চ্চং বায়ুঃ পৰিত বিদ্যতে তৎসৰ্বং মিলিত্वा अस्माकं पर्यावरणं কথ্যতে। যি মাটি পানী বায়ু আমি দেখিবলৈ পাওঁ এইবোৰক লৈ আমাৰ পৰিৱেশ বুলি কোৱা হয়। স্বাস্থ্যং पर्यावरणं अस्माकं জীৱনস্য আধাৰ अस्ति। সুস্থ পৰিৱেশ আমাৰ জীৱনৰ আধাৰস্বৰূপ। पर्यावरणस्य चाधारा पुष्पिता पल्लविता बृक्षा भवन्ति। আমাৰ চাৰিওফালে ফুলি থকা ফুল ফল গছলতা আদি হল পৰিৱেশৰ আধাৰ। বৃক্ষা প্ৰাণবায়ু অক্সিজেন প্ৰদায় पर्यावरणं সুস্থং কুৰ্বন্তি। গছে প্ৰাণবায়ু অক্সিজেন প্ৰদান কৰি পৰিৱেশ সুস্থ কৰি ৰাখে। প্ৰত্যেক প্ৰাণী শ্বসন ক্ৰিয়ায়াং অক্সিজেন বায়ু গৃহণতি। প্ৰত্যেক প্ৰাণীয়ে শ্বসন কাৰ্যত অক্সিজেন গেছ গ্ৰহণ কৰে। কাৰ্বন ডাই অক্সাইড বায়ু বৰ্হি বিসৃজতি। কাৰ্বন ডাই অক্সাইড গেছ বাহিৰলৈ উলিয়াই দিয়ে। বৃক্ষস্য কাৰ্বন ডাই অক্সাইড বায়ুং গৃহণাতি। গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড বায়ু গ্ৰহণ কৰে। অক্সিজেন বায়ুং বিসৃজতি। অক্সিজেন গেছ বাহিৰ কৰি দিয়ে। অনেন पर्यावरण স্বাস্থ্যং ভৱতি। আৰু এনেদৰেই পৰিৱেশ সুস্থ হৈ থাকে। যথা ফুসফুসং শৰীৰং কাৰ্যং কৰতি। যেনেদৰে হাঁওফাঁওয়ে শৰীৰৰ কাৰ্য কৰে তথৈব তেনেদৰে पर्यावरणे বৃক্ষাং সন্তুলনম সম্পাদয়তি। গছ-গছনিয়ে পৰিৱেশ সুস্থ কৰি ৰাখে। সাৱশ্যকতা পূৰয়িতুং বনানাং স্থানে ভৱনানি যন্ত্ৰশালাং নূতনানাং মাৰ্গং अस्माभिः নিৰ্মীয়তে। নিজৰ আৱশ্যকতা পূৰণ কৰিবলৈ হাবি বন কাটি তাত ঘৰ উদ্যোগ আৰু নতুন বাটপথ নিৰ্মাণ কৰা হৈ আছে। এতেন पर्यावरणस्य স্বাভাৱিকতা নষ্ট ভৱন্তি। ইয়াৰ ফলত পৰিৱেশৰ স্বাভাৱিকতা নষ্ট হৈ যায়। বনানাং বৃক্ষানাং চ পাতনেন ভূমি প্ৰতিদিনম অৱৰণহীনা ভৱতি। অৰণ্যসমূহ আৰু গছ-গছনিসমূহ ধ্বংস কৰাৰ ফলত ভূমিবোৰ প্ৰতিদিনে আৱৰণহীন হৈ পৰিছে। আৱৰণহীনা ভূমি পৰ্যাপ্তং জলং অৱশিষয়িতুং অসমৰ্থ ভৱতি। আৱৰণহীন ভূমিয়ে পৰ্যাপ্ত পানী শোষণ কৰিবলৈ সমৰ্থ নহয়। এতেন নিধানধ বৰ্ততে। ইয়াৰ ফলত তাপ বৃদ্ধি পায়। অত पर्यावरणस्य সুৰক্ষা अस्माभिः কৰ্তব্য। এতেকে পৰিৱেশক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। ভূমে জলস্য বায়ু প্ৰাণীনাম বনস্পতিনাং বনানাং চ সুৰক্ষা अस्माकं কৰ্তব্যং। মাটি পানী বায়ু প্ৰাণী বনস্পতি আৰু হাবিবন অৰণ্য আদি ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। গ্ৰামেষু নগৰেষু চ अस्माभिः অশুবৰ্ধনশীলাঃ পাদপা আৰোপণীয়াঃ। গাঁও আৰু নগৰবোৰত আমাৰ দ্বাৰা সোনকালে বৃদ্ধি হোৱা গছ-গছনি ৰোপণ কৰা উচিত। ইত্থং এব সৰ্বেষাং কল্যাণং ভৱিষ্যন্তি। আৰু ইয়াৰ ফলত সকলোৰে কল্যাণ হ'ব। তো এতিয়া মূল পাঠটো গ'ল। এতিয়া আলোচনা কৰিম অভ্যাসঃ অৰ্থাৎ অনুশীলনীত থকা প্ৰশ্ন উত্তৰবিলাক। প্ৰথম প্ৰশ্নটো হ'ল শব্দানাং সমাৰ্থকং শব্দং লিখত। শব্দৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে। ইয়াতে এটা উদাহৰণ দিছে জনানাং মনুষ্যানাং। ঠিক তেনেকৈ বাকী কেইটা কি হ'ব মই স্ক্ৰীনত দেখুৱাই আছোঁ। ভূমি ধৰা, বায়ু পৱনঃ, জলং সলিলম, পাদপাঃ বৃক্ষা, ভৱনানি গৃহণানি, আকাশঃ গগন, প্ৰাণীনাম জীৱনম, নিদাঘ তাপঃ। তাৰপিছত খালী ঠাই পূৰণ কৰিবলৈ দিছে। খালী ঠাই পূৰণ কৰাটো তোমালোকে ইচ্ছা কৰিলে কিতাপৰ পাঠটো পঢ়ি নিজেও কৰিব পাৰিবা। তথাপি তোমালোকৰ সুবিধাৰ বাবে খালী ঠাইত কি বহিব সেয়া মই কৈ দিছোঁ। 2ৰ ক নম্বৰৰ খালী ঠাইত বহিব পৰিতঃ, খ নম্বৰ আধাৰঃ, গ নম্বৰ বৃক্ষাঃ, ঘ নম্বৰ অক্সিজেন আৰু ঙ নম্বৰ पर्यावरणः। ইয়াতে স্ক্ৰীনত মই দেখুৱাই দিছোঁ। সেই হিচাপে তোমালোকে লিখিলে হ'ল। এইবাৰ 3 নম্বৰলৈ গৈছোঁ। 3 নম্বৰত দিছে বচন পৰিৱৰ্তন কৰা। বনানাং বনস্য উদাহৰণত দেখুৱাই দিছে। ঠিক তেনেকৈ বাকী কেইটা হ'ব বৃক্ষা বৃক্ষ, ভৱনানি ভৱনম, প্ৰাণীনাং প্ৰাণ্যা, নগৰেষু নগৰে, সৰ্বেষাং সৰ্বস্বম, মাৰ্গঃ মাৰ্গঃ, পাদপা পাদপ, আশুবৰ্ধনশীলাঃ আশুবৰ্ধনশীলঃ। 4 নম্বৰত দিছে বিলোমান শব্দ অৰ্থাৎ বিপৰীত শব্দ। উদাহৰণত দেখুৱাই দিছে স্বাস্থ্য অস্বাস্থ্য। ঠিক তেনেকৈ বাকী কেইটা হ'ব জীৱনস্য মৰণস্য, বৰ্হি অন্ত, সন্তুলনম অসন্তুলনম, নূতনাঃ পুৰাঃ, অসমৰ্থা সমৰ্থা, অশুবৰ্ধনশীলা অশুহৰণশীলা। আৰু তাৰ পিছৰটো দিছে শুদ্ধ নে অশুদ্ধ ক'বলৈ। যদি শুদ্ধ হয় তেন্তে লিখিব লাগিব আম আৰু ভুল হ'লে ন। তো ইয়াৰে ভিতৰত যিকেইটা দিছে মই গোটেইখিনি আৰু পঢ়ি নুশুনো, ডাইৰেক্ট উত্তৰটো কৈ দিছোঁ। 5ৰ যিটো ক নম্বৰ আছে ক নম্বৰটোৰ উত্তৰ হ'ব ন, খ নম্বৰ আম, গ নম্বৰ ন, ঘ নম্বৰ আম, ঙ নম্বৰ আম আৰু চ নম্বৰ আম। অৰ্থাৎ ক নম্বৰটো আৰু গ নম্বৰটো ন হ'ব আৰু বাকীকেইটা আম হ'ব। তো ভিডিঅ'টো এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম পৰৱৰ্তী পাঠ। যদি চেনেলটো নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।